স্যার আপোনাৰ এটা আহ্বানৰ প্ৰতি সমগ্ৰ অসমে আসলতে সঁহাৰি জনাইছিলে যুদ্ধৰ সময়ছোৱাত বিহুৰ অনুষ্ঠানসমূহ বাতিল কৰাৰ কথা আপুনি উল্লেখ কৰিছিলে আৰু এতিয়া স্বাভাৱিক অৱস্থা ঘূৰি অহাৰ পিছত কিবা এনে ধৰণৰ চক মই ভাবো যে মে মাহত বিহু পতাটো আমাৰ কাৰণে উচিত নহয় আজি 14 মে মানে সম্পূৰ্ণ বহাগ মাহটো পাৰ হৈ যাব জেঠ মাহত বিহু পালন কৰিলে আমাৰ ৰাইজেও বেয়া পায় গতিকে কোনোবাই যদি পালন কৰিবলগীয়া আছে অহা 2-3টা দিনত পালন কৰি শেষ কৰি দিলে মোৰ কোনো আপত্তি নাই কিন্তু জেঠত অবতৰীয়া বহাগ পালন কৰিলে আমাৰ জাতীয় জীৱন বা আমাৰ যেটো পৰম্পৰা হি কষ্ট পায় এটাটো সেনা বাহিনী বা ভাৰত পাকিস্তানৰ কাৰণে আমি কৈছিলো কিন্তু জেঠত বিহু পতাটো ঠিক নহয় কিন্তু বহুত সংগ বিহু কমিটি আছে যোনে পেন্ডেলটো বনাই ৰাখি থৈ দিছে কোনোবাই হয়তো মাইকৰ ভাড়াটো এডভান্স দি ৰাখি থৈ দিছে তেনেকুৱা কৰবাত যদি 2-1 15 তাৰিখৰ আগত কৰে মোৰ কোনো কবলগীয়া নাই কিন্তু 15 তাৰিখৰ পিছত বিহু নাপাতিবলৈ মই ৰাইজক অনুৰোধ কৰিম কাৰণ আমাৰ বাপতি খাহন বিহুটোৰ অসন্মান হ'ব নালাগে গতিকে সেই কথাটো ৰাইজে দৃষ্টি ৰাখিব কিন্তু যেটো কথাৰ কাৰণে মই আবেদন কৰিছিলো সেই বিষয়টো এতিয়া নাই কিন্তু এতিয়া মই এজন অসমীয়া লৰা হিচাপে যুৱক হিচাপে ব্যক্তি হিচাপে অনুৰোধ কৰিম যে বহাগৰ বিহুটোক জেঠলৈকে টানি লৈ নাযাব আপোনাৰ চাৰিচকীয়া বাহনখনৰ বাবে অসুবিধাৰ সন্মুখীন হৈ আহিছে নেকি আপোনাৰ বাহনখনৰ যিকোনো ধৰণৰ সাৰ্ভিসিংৰ বাবে আজিয়ে আহক টেঙাখাত শিৱ মটৰছ ওয়াৰ্কশপলৈ অত্যাধুনিক প্ৰযুক্তিৰে উন্নত মানদণ্ডৰে সকলো ধৰণৰ চাৰিচকীয়া বাহনৰ সাৰ্ভিসিং alignment, denting and painting, অত্যাধুনিক প্ৰযুক্তিৰ washing and polish, যিকোনো প্ৰকাৰৰ চাৰিচকীয়া বাহনৰ spare parts, air and nitrogen filling-ৰ লগতে accidental claims কৰাৰো সুবিধা আছে গতিকে দেৰি নকৰিব আজিয়ে আহক শিৱ মটৰছলৈ আমাৰ ঠিকনা টেঙাখাত নিয়াৰ পুৰণা পেট্ৰল পাম্প টেঙাখাত ডিব্ৰুগড় 786103 যোগাযোগৰ নম্বৰ 7002325251 8486052518 9954418388